নমস্কাৰ, মই নিপম অনুপম। আজি মই আপোনালোকৰ সন্মুখত এটি বিশেষ কথা লৈ আহিলোঁ। সেই বিশেষ কথাটিয়ে হৈছে আমি সুখী হৈ কেনেকুৱাকৈ জীয়াই থাকিম। আমি জানো এই প্ৰকৃতিখনত সুখ আৰু দুখ আমাৰ দুয়োটাই চিৰ লগৰীয়া বন্ধু। গতিকে আমি জীয়াই থাকিব লাগিব। জীয়াই থাকিম আৰু জীয়াই আনকো ৰাখিব লাগিব নিজৰ লগতে। এতিয়া আমি সুখী কেনেকুৱাকৈ জীয়াই থাকিম? সুখী হয় নে সুখৰ কিবা নিজা ঘৰ আছে, নে সুখ কিনিলে আমি পাম? বজাৰত যেনেকুৱাকৈ আমি আলু, পিঁয়াজ, কাপোৰ বা বিভিন্ন ধৰণৰ তেনেকুৱা আমি বজাৰ পাত কৰোঁ, তেনেকুৱাকৈ জানো কিনিলে সুখ বিচাৰি পাম বা সুখী হৈ থাকিব পাৰিম? মই জনাততো তেনেকুৱা নহয় সুখ। আজি এই প্ৰকৃতিখনত বহুতো মানুহ দেখিছোঁ। টকা, পইচা, ধন, সম্পত্তি, বাংলা, যি লাগে সেই বস্তুৱেই আছে, তথাপিতো সুখী নহয়। কাৰণটো বাৰু কি? বা তেওঁ কিয় সুখী নহয়? তেওঁতো সকলো বস্তুৱেই আছে আৰু এই প্ৰকৃতিখনত আমাক সকলো বস্তুৱেই দিছে। ভাল, বেয়া, তিতা, মিঠা, টেঙা, কেহা, যি বস্তু লাগে চব বস্তুৱেই দিছে, তথাপিতো আমি সুখী নহয়। সুখ কি বস্তু? সুখ কি? অকণমানি সুখৰ কাৰণে আমি অৰঙে দৰঙে নতুন ঠাই, নতুন বন্ধু বান্ধৱী বিভিন্নজনৰ লগত কথোপকথন কৰিছোঁ। শেষত গৈ আমি তথাপিতো সুখী নহয়। সুখ বোলা বস্তু কত কিনিব নেপায়। আনে দিয়া বস্তু নহয়, সুখ নিজৰ বস্তু। সুখ নিজে বিচাৰি ল'ব পাৰিব লাগিব, তেতিয়াহ'লেহে আপুনি সুখী হ'ব। আৰু আত্মসন্তুষ্টি লোভিব লাগিব। এতিয়া আমি সুখী কেনেকুৱাকৈ থাকিম? তাত তিনিটা কথা আছে। এক নম্বৰত হৈছে মনে বিচৰা ধৰণৰ কাম, মনে ভাল পোৱা যিকোনো এটা কাম, সি সৰু হওক ডাঙৰ হওক, কামৰ কোনো সৰু ডাঙৰ নাই। গতিকে আপুনি ব্যস্ততাৰ মাজত। ২ নম্বৰত হৈছে প্ৰেম ভাল পোৱা। ই কোনো প্ৰেমিক প্ৰেমিকাৰ প্ৰেম নহ'বও পাৰে। এই প্ৰকৃতিখনৰ বুকুত বহুতো বস্তু আছে, তাক ভাল পাব শিকা। ৩ নম্বৰত হৈছে অসহায়ক সহায় কৰা, হাঁহিব নজনাজনক হাঁহিব শিকোৱা, অভাৱীক দান কৰা। আৰু ৪ নম্বৰত হৈছে আপোনাৰ এই তিনিটা থাকিও যদি আপুনি সুখী নহয়, তেতিয়াহ'লে আপুনি সৰ্বস্ব এই মায়া মোহ সংসাৰ ত্যাগ কৰি আল্লাহ ভগৱানৰ চৰণত নিজক বিলীন কৰা, তেতিয়াও আপুনি সুখী। কিন্তু আপুনি প্ৰথমে নিজক চিনিব লাগিব। আপুনি কোন? মই কোন? আপোনাৰ কাম কি? আপুনি কিয় আহিছে এই প্ৰকৃতিখনত? যদি আপোনাৰ মনত প্ৰশ্ন জাগে আপুনি কোন, তেতিয়াহ'লে আপুনি সুখী হৈ জীয়াই থাকিব পাৰিব। আপোনাৰ লগতে আনকো আপুনি সুখী কৰি তুলিব পাৰিব। কিন্তু দুখত থাকি, নিজৰ মনক কষ্ট দি, নিজৰ মনক বেয়া কৰি, আনকো বেয়া কৰাই
আপুনি কেতিয়াও সুখী হৈ যাই থাকিব নোৱাৰে। গতিকে আপুনি সুখী হওক আৰু আপোনাৰ লগতে সকলোকে আপুনি সুখী ৰাখক। নিশ্চয় আপুনি সুখী হৈ যাই থাকিব পাৰিব। বাৰু, মই বেছি কথা কৈ আপোনালোকক আমনি নিদিওঁ, কিয়নো আপোনালোকে জনা মানুহ, একোজন আপোনালোকে জনা মানুহ। আপোনালোকৰো বহুতো কাম আছে। কামৰ মাজতেই আপোনালোকে মোক অকণমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম।